নমস্কাৰ নিউজ নৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাহক কি আছে আজি আমাৰ সংবাদ নাগৰিক সমাজ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ উদ্যোগত সন্ত্ৰাসবাদৰ বিৰুদ্ধে তিৰংগা যাত্ৰা যোৰহাটত নিউজ নাওৰ এক ৰিপৰ্ট নাগৰিক সমাজৰ ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ উদ্যোগত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেশ্যন সিন্দুৰক সমৰ্থন জনাই দেশমাতৃৰ সেৱাৰ্থে সেৱা আগবঢ়োৱা সেনাবাহিনীৰ সন্মানাৰ্থে এটি তিৰংগ যাত্ৰা কাৰ্যসূচী যোৰহাটত সম্পন্ন হয়। নৰেন্দ্ৰ মোদীৰ আহ্বানত আমাৰ দেশ পাকিস্তানৰ পৰা উদ্ধাৰ কৰাৰ বাবে যিসকল বীৰ শ্বহীদে জীৱন ত্যাগ কৰিলে তেখেতসকলৰ বিধৱা পত্নীসকলৰ সেই যি সেন্দুৰ মোজ গ'ল সেই সেন্দুৰৰ সন্মানাৰ্থে আমাৰ সকলো মহিলাই আজি ওলাই আহি তেখেতসকলৰ বীৰ শ্বহীদসকলৰ প্ৰতি সন্মান জনাই আমাৰ এই যোৰহাটৰ ডিষ্ট্ৰিক্টৰ সকলো মণ্ডলৰ সকলো আচলতে অকল আমাৰ বিজেপি সদস্যই নহয় ৰাইজেও ইয়াত সহযোগ কৰিছে কাৰণ বিভিন্ন ধৰণৰ স্কুল কলেজৰ শিক্ষক শিক্ষয়িত্ৰী আমাৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা তেখেতসকল আহিছে গতিকে আমি ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰিত আজি আচলতে আমি এইটো মানে গ্ৰেণ্ড ছাকচেছ হ'লোঁ বুলি ভাবিছোঁ আৰু আমাৰ এনেকৈ যদি মানুহে সকলো ক্ষেত্ৰতে আমাৰ বীৰ শ্বহীদসকলক সন্মান জনাই থাকে তেতিয়াহ'লে তেখেতসকলৰ ঘৰৰ বা যিসকলে আছে আমাৰ দেশ সুৰক্ষাত তেখেতসকলে দেশ ৰক্ষা কৰাত যথেষ্ট মানে অৰিহণা পাব উৎসাহ পাব গতিকে আমি সফল হ'লোঁ বুলি ভাবিছোঁ। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।